ষ্টক মাৰ্কেট বহু মানুহে ষ্টক মাৰ্কেটৰ নাম শুনিছে বহুতে ইনভেষ্ট কৰি আছে ষ্টক মাৰ্কেটত কিন্তু বহু মানুহ এনেকুৱা আছে যিয়ে নেকি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব বিচাৰি আছে কিন্তু প্ৰপাৰ গাইডেন্স লগতে কিছুমান মিথছ কিছুমান ভয়ৰ কাৰণে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব পৰা নাই মেক্সিমাম যিবোৰ বিগিনাৰ্ছ আহে ইহঁতৰ এইটোৱে প্ৰশ্ন থাকে যে ষ্টক মাৰ্কেট শিকিবৰ কাৰণে মিনিমাম এটা কোৰ্স ল'ব লাগিব বা মিনিমাম 5 মাহৰ পৰা 7 মাহ 1 বছৰ সময় দিব লাগিব তাৰ পিছতহে ষ্টক মাৰ্কেট শিকিব পাৰিম তো নতুন নতুন যিবোৰ মানুহ আছে নহয় যোনে নেকি ইনভেষ্ট কৰিব বিচাৰে ষ্টক মাৰ্কেটত ইহঁতৰ দিমাগত এইবোৰ বহু ধৰণৰ কথা আহে নহয় জানো আচ্ছা মই যদি আপোনালোকক কওঁ যে 20 দিনৰ পৰা 1 মাহৰ ভিতৰত ষ্টক মাৰ্কেট শিকি যাব আপোনালোক নিশ্চয়কৈ হাঁহিব যে কি কৈ আছে য'ত নেকি 1 বছৰ 6 মাহ 2 বছৰৰ কোৰ্স আছে তাত 1 মাহ বা 20 দিনৰ কথা কৈ আছে মই এইটো যদি চ্যালেঞ্জ হিচাপত লওঁ যে 20 দিনৰ ভিতৰত আপোনালোকক ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰে কমপ্লিট গাইড কৰিম তেতিয়াহ'লে মই যদি আপোনালোকক কওঁ যে বিগিনাৰ এজন যিনে নেকি ষ্টক মাৰ্কেটৰ এছটোও নাজানে ইয়াক লৈ ষ্টক মাৰ্কেট কি হয় কেনেকৈ ইনভেষ্ট কৰা হয় কেনেকৈ আমি প্ৰেক্টিক্যালি ইনভেষ্ট কৰিব পাৰোঁ কি ধৰণে আমি ষ্টকছ সিলেক্ট কৰোঁ কেনেকৈ প্ৰফিট আৰ্ন কৰিব পাৰোঁ কমপ্লিট বস্তুখিনি যদি মই আপোনালোকক বুজাই দিওঁ এই 20 দিনৰ পৰা 1 মাহৰ ভিতৰত তো মই যদি এইটো চ্যালেঞ্জ হিচাপত লওঁ আপোনালোকক এইটো চ্যালেঞ্জ হিচাপত ল'ব লাগিব যে এই 20 দিনৰ পৰা 1 মাহৰ ভিতৰত আমি ষ্টক মাৰ্কেট শিকিম আৰু ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিম এই 2024তে আপোনালোক ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰা শিকি যাব পাৰিব আৰু নতুন বছৰত 2025ত আপোনালোক ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি ভাল ৰিটাৰ্ণ জেনাৰেট কৰিব পাৰিব এইটো মোৰ বাদা আপোনালোক যদি হাজু আছে তেতিয়াহ'লে কমেন্ট বক্সত ইয়েস বুলি কওক আৰু বলক আজিৰ পৰা ষ্টাৰ্ট কৰোঁ আমি এই ভিডিঅ'টোতে বেসিক্স অফ ষ্টক মাৰ্কেটৰ বিষয়ে কম য'ত নেকি আপোনালোকৰ নলেজখিনি আহি যাব যে ষ্টক মাৰ্কেট কি বস্তু আমি কি টপিকছ ইয়াতে কভাৰ কৰিম আজিৰ ভিডিঅ'টোত ষ্টক মাৰ্কেট কি হয় ষ্টক মাৰ্কেট কেনেকৈ কাম কৰে আমি কেনেকৈ পইচা আৰ্ন কৰিব পাৰি কেনেকৈ আমি ষ্টকছ সিলেকশ্যন কৰিব পাৰি এইকেইটা কথা কম আৰু লগতে কিছুমান এক্সট্ৰা কথা কম যেটো নেকি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ কৰাতে হেল্প কৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি জানো ষ্টক মাৰ্কেট কি বস্তু সব আমি যে দৈনন্দিন জীৱনত মাৰ্কেটত যাওঁ এনে সবজি মাৰ্কেটত যাওঁ গ্ৰোসাৰী মাৰ্কেটত যাওঁ বা মাছ বজাৰ মাংসৰ বজাৰ যাওঁ নহয় তাৰ মানে সবজি বজাৰত সবজি পায় মাছ বজাৰত মাছ পায় মাংস বজাৰত মাংস পায় ষ্টক মাৰ্কেটৰ এখন বজাৰ হয় য'ত নেকি কোম্পানীজ বিলাকে নিজৰ শেয়াৰছ ট্ৰেড কৰে আৰু আমি বা ইনভেস্টাৰ্ছ যিবোৰ আছো তাতে যাই কেলে পইচাৰ এক্সচেঞ্জত শেয়াৰছ লৈ লওঁ বেলেগ বেলেগ কোম্পানীৰ ষ্টক মাৰ্কেটত কি হয় বেলেগ বেলেগ কোম্পানীৰ শেয়াৰবোৰ ট্ৰেড কৰা হয় ইন এক্সচেঞ্জ অফ মানি মানে আমি যেনেকুৱা ইনভেস্টাৰ আছো ইনভেস্টাৰৰ বহু ধৰণৰ ভাগ আছে এইবোৰ লাহে লাহে মই আপোনালোকক কৈ আছো ইনভেস্টৰে কি কৰে বেলেগ বেলেগ কোম্পানীৰ শেয়াৰ কিনে ইন এক্সচেঞ্জ অফ মানি পইচা দিয়াৰ পিছত সেই পাৰ্টিকুলাৰ কোম্পানী যিটো কোম্পানীৰ আমি শেয়াৰ কিনিব বিচাৰো সেই পাৰ্টিকুলাৰ কোম্পানীৰ শেয়াৰ আমি ল'ব পাৰো পাৰ্টিকুলাৰ কিছুমান কোম্পানীজ আছে যেনেকুৱা ৰিলায়েন্স কোম্পানী টাটা গ্ৰুপ অফ কোম্পানীজৰ বহুত পাৰ্ট আছে যেনেকুৱা টাটা মটৰ্ছ টাটা ষ্টিল এতিয়া টাটা মটৰ্ছৰ যদি আপুনি শেয়াৰ কিনিব বিচাৰে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ দিনটোত শেয়াৰৰ প্ৰাইস ডেইলি বেসিছত চেঞ্জ হৈ থাকে সেই পাৰ্টিকুলাৰ দিনটোত এটা শেয়াৰৰ প্ৰাইস যিটো হ'ব সেই হিচাপত আপোনাক পইচাটো পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ লগে লগে আপোনাৰ শেয়াৰ আহি যাব এতিয়া এটা শেয়াৰৰ প্ৰাইস সাপোজ 100 रुपीस আপুনি 1000 টকা ইনভেস্ট কৰিব আপুনি 1000 টকা ইনভেস্ট কৰিলে আৰু তাতে 10টা শেয়াৰছ পাব তাৰ মানে 1000 টকা ইনভেস্ট কৰিলে আৰু 100 টকাকে এটা শেয়াৰৰ প্ৰাইস সো 1000 ডিভাইডেড বাই 100 ইজ ইকুৱেল টু 10টা শেয়াৰ পাব সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ আই হোপ আপোনালোক বুজি পালে শেয়াৰ মাৰ্কেট কি বস্তু এতিয়া সেকেন্ড পইণ্ট এই শেয়াৰ মাৰ্কেটটো যে আছে এটো কিয় কি কাৰণে কোম্পানীজ বিলাক আমাক শেয়াৰ দিয়ে বা আমি কি কাৰণে তাতে পইচা ইনভেস্ট কৰি হিহঁতৰ শেয়াৰটো ল'ব পাৰো এটো ইমান ইজি নে সব ইয়াৰ ভিতৰত বহুত ডাঙৰ কথা আছে কিন্তু মই একেবাৰে শৰ্টত আপোনালোকক কৈ আছো যিখিনি নেকি আপুনি বুজিব পাৰে আচ্ছা আপোনালোকৰ দিমাগত এটা প্ৰশ্ন নাহে নে যে কোম্পানী বিলাকৰ ইমান টকা আছে কোম্পানী বিলাক কি কাৰণে ষ্টক মাৰ্কেটত আহি গলে মানুহৰ পৰা পইচা কালেক্ট কৰি আছে কোম্পানী যেতিয়া এটা চলি থাকে নহয় সেই কোম্পানীটো কেতিয়াবা পইচাৰ প্ৰয়োজন হয় আৰু সেই পইচাখিনি ক'ত পাব কাৰণ অলৰেডি বেংকৰ পৰা লোন লৈ লৈছে বা বেলেগ যিবোৰ ইনভেস্টাৰ আছে এঞ্জেল ইনভেস্টাৰ্ছ আছিল সেই ইনভেস্টাৰ বিলাকৰ পৰা পইচা লৈ লৈছে যিখিনি নিজৰ ক্যাপিটাল আছিল সেই ক্যাপিটালখিনিও কমপ্লিট শেষ হৈ গৈছে এতিয়া কোম্পানী ক'ৰ পৰা পইচা ল'ব সেই সময়ত আহে যে জেনাৰেল পাব্লিকৰ পৰা পইচা কালেক্ট কৰা কেনেকৈ কালেক্ট কৰিবা ষ্টক মাৰ্কেটত যোৱা লিস্টিং হোৱাৰ পিছত তহঁতৰ শেয়াৰ ডাইলিউট কৰা তাতে শেয়াৰ ডাইলিউট কৰাৰ লগে লগে ইনভেস্টৰে ইনভেস্ট কৰিব কিহৰ আশাত শেয়াৰৰ আশাত শেয়াৰ
ইনভেষ্টৰে শ্বেয়াৰ পাব আৰু কোম্পানীয়ে পইচা পাব যেতিয়া এটা কোম্পানীৰ পইচাৰ প্ৰয়োজন হয় সেইখিনি সময়ত সেই কোম্পানীটো নিজৰ যিমান ষ্টেক আছে এতিয়া 100% ষ্টেক আছে 100% ষ্টেকৰ পৰা 10% 5% ক্যালকুলেশন কৰি কেলে ডাইলিউট কৰি দিয়ে ষ্টক মাৰ্কেটত সেই পাৰ্টিকুলাৰ ষ্টেকখিনি ডিস্ট্ৰিবিউট কৰি দিয়ে জেনাৰেল পাব্লিকৰ তাত ক'ত ষ্টক মাৰ্কেটত আৰু ইনভেষ্টৰে সেই পাৰ্টিকুলাৰ শ্বেয়াৰত ইনভেষ্ট কৰিব পইচাখিনি কোম্পানীৰ তাত যাব আৰু কোম্পানীয়ে কি দিলে কোম্পানীয়ে নিজৰ বিজনেছৰ শ্বেয়াৰ দি দিলে কোম্পানীয়ে সেই পইচাখিনি লৈ কেলে বিজনেছত ইনভেষ্ট কৰিব বিজনেছ ইনভেষ্ট কৰাৰ লগে লগে বিজনেছ যিমানে বাঢ়িব ইনভেষ্টৰৰ সিমানে প্ৰফিট জেনাৰেট হ'ব আই হোপ আপোনালোক বুজি পালে এতিয়া আমি নেক্সট নম্বৰত আহোঁ আমি বহুত ইনভেষ্টৰ কৈ আছোঁ সো ইনভেষ্টৰ কোন হয় ইনভেষ্টৰ বহু প্ৰকাৰৰ আছে প্ৰথম হ'ল ডাঙৰ শাৰ্ক তাৰ মানে FII ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ ফৰেনৰ যিবোৰ ইনভেষ্টৰ আছে সেইবোৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে সেকেন্ড নম্বৰ হ'ল DII ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ এইবোৰ আমাৰ ইণ্ডিয়াৰ ভিতৰৰে ইনভেষ্টৰ্ছ হয় বেলেগ বেলেগ কোম্পানীজ বেলেগ বেলেগ বেংকছ মিউচুৱেল ফাণ্ডছ এইবিলাক DII বুলি কোৱা হয় থাৰ্ড নম্বৰ হ'ল ৰিটেইল ইনভেষ্টৰ্ছ মানে আমি আপুনি এই যিমানবোৰ কমন মানুহ আছে না সেইবোৰক ৰিটেইল ইনভেষ্টৰ্ছ কয় যেনেকৈ সৰু 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 টকা ইনভেষ্ট কৰে তো আমি ষ্টক মাৰ্কেট বুজিলোঁ কি হয় কেনেকৈ ষ্টক মাৰ্কেট পাৰফৰ্ম কৰে কেনেকৈ কোম্পানীজবোৰ নিজৰ শ্বেয়াৰ ডাইলিউট কৰে এইখিনি কমপ্লিট বুজিলোঁ এতিয়া আপোনালোকৰ আৰ্ণ কেনেকৈ হ'ব বা আপোনালোকৰ প্ৰফিট কেনেকৈ হ'ব সাপোজ আপুনি এটা পাৰ্টিকুলাৰ কোম্পানীত ইনভেষ্ট কৰিলে সাপোজ আপুনি উইপ্ৰত ইনভেষ্ট কৰিলে বা ITCত ইনভেষ্ট কৰিলে যিকোনো এটা কোম্পানীৰ নাম লওক সেই কোম্পানীটোৰ শ্বেয়াৰৰ প্ৰাইচ সেইদিনা 105 টকা আছিলে এতিয়া সেই পাৰ্টিকুলাৰ শ্বেয়াৰটোৰ 6 মাহ পিছত প্ৰাইচ হ'ল 140 টকা বা 150 টকা বা তাতকৈ বেছিও হৈ যাব পাৰে এতিয়া আপুনি কিনিছে কিমানত 105 টকাত আপুনি বিক্ৰী কৰিলে কিমানত 150 টকাত তেতিয়াহ'লে আপোনাৰ প্ৰফিট কিমান হ'ল 45 টকা আপুনি কিনিলে 105 টকাত বিক্ৰী কৰিলে 150 টকাত 45 টকা আপোনাৰ এটা পাৰ্টিকুলাৰ শ্বেয়াৰত লাভ হ'ল এতিয়া আপুনি যদি 10,000 টকা ইনভেষ্ট কৰে তেতিয়াহ'লে সেই হিচাপত প্ৰফিট হ'ব আপুনি যদি এতিয়া 1 লাখ টকা ইনভেষ্ট কৰে তেতিয়াহ'লে সেই হিচাপত প্ৰফিট হ'ব প্ৰফিটৰ কথা যেটো আহিছে মই আৰু এটা ওয়াৰ্ড কওঁ ডিভিডেন্ডৰ কথা বহুতে শুনিছে যেতিয়া এটা পাৰ্টিকুলাৰ কোম্পানীৰ প্ৰফিট হয় সেই কোম্পানীটো বিচাৰে যে মোৰ যিমানবোৰ ইনভেষ্টৰ্ছ আছে সেই ইনভেষ্টৰ বা শ্বেয়াৰ হোল্ডাৰ যিবোৰ আছে তেখেতক অকমান এই প্ৰফিটৰ হিস্সা দিও সেই হিচাপত কোম্পানীয়ে ডিভিডেন্ড প্ৰভাইড কৰে মানে প্ৰফিটৰ হিস্সা এটা প্ৰভাইড কৰে এটো কমপ্লিটলি বেলেগ হৈ যায় আপোনাৰ শ্বেয়াৰৰ ভ্যালু যেটো আছে এটোতে ইনক্ৰিজ হৈয়ে আছে লগতে ডিভিডেন্ড প্ৰভাইড কৰে এটো কমপ্লিটলি বেলেগ বস্তু তো এতিয়া আমি কথা পাতো যে ষ্টক মাৰ্কেটত কি ৰাস্তা আছে পইচা আৰ্ন কৰাৰ প্ৰথম হল ইনভেষ্টমেন্ট এটা পাৰ্টিকুলাৰ শ্বেয়াৰত আপুনি লং টাৰ্ম ইনভেষ্ট কৰিব পাৰে শৰ্ট টাৰ্ম ইনভেষ্ট কৰিব পাৰে সেকেন্ড ফিউচাৰ এণ্ড অপশন আপুনি ফিউচাৰো কিনিব পাৰে অপশনো কিনিব পাৰে থাৰ্ড ইন্ট্ৰাডে মানে এটা পাৰ্টিকুলাৰ শ্বেয়াৰত এদিনতে আপুনি কিনিব আৰু এদিনতে এক্সিট হৈ যাব ইয়াতে হোল্ড কৰি ৰাখিব নোৱাৰে এটো কয় ইন্ট্ৰাডে ফোর্থ মিউচুয়াল ফান্ড যদি নলেজ বেছি নাথাকে বা সময় বেছি নাথাকে তেতিয়াহ'লে মিউচুয়াল ফান্ড মোস্ট প্ৰিফাৰেবল অপশন হয় খুবেই ধুনীয়া ৰিটাৰ্ণ দিয়ে খুবেই সেফ মিউচুয়াল ফান্ডৰ বিষয়ে মই ডিটেইলছত এটা ভিডিও বনাইছো সেই ভিডিওটোৰ লিংক পিন কমেন্ট আৰু ডেসক্ৰিপশনত দি দিম আপোনালোক যাই গলে নিশ্চয়কৈ চাব মিউচুয়াল ফান্ডৰ কমপ্লিট ডিটেইলছ কথাখিনি আপোনালোক বুজি পাব আৰু বহুত ধৰণৰ সিস্টেম আছে ইয়াৰ ভিতৰতো সুইং ট্ৰেডিং কৰিব পাৰি এবাৰ লাহে লাহে আমি শিকি যাম কিন্তু মেইনলি 3-4টা ৰাস্তাই আছে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি ভাল ৰিটাৰ্ণ জেনাৰেট কৰা এতিয়া আপুনি যে এটা কোম্পানী পিক কৰিব কোম্পানীটো কি হিচাপত পিক কৰিব এনেতো জেনেতেনি যাই কেলে যিকোনো এজন মানুহৰ পৰা এটা কোম্পানীৰ কথা শুনিলো আৰু জেনেকে যাই কেলে তেনেকে মই শ্বেয়াৰ কিনিলো এনেকুৱাতো নহয় 1 টকাৰ শ্বেয়াৰ আছে 50 পইচাৰ শ্বেয়াৰ আছে এইফালে 1.5 লাখ টকাৰ শ্বেয়াৰ আছে এইটা শ্বেয়াৰৰ দাম কৈ আছো কোনটো শ্বেয়াৰ আপোনালোকৰ কাৰণে ভাল হ'ব কেনেকৈ জানিব এটোৰ কাৰণে আমাক ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব টেকনিক্যাল এনালাইসিস কৰিব লাগিব ফান্ডামেন্টাল এনালাইসিসত কি আহে প্ৰফিট এণ্ড লছ একাউণ্ট আহে কোৱাৰ্টাৰ ৰিজাল্ট আহে বেলেন্স शीट আহে প্ৰমোটাৰ হোল্ডিংছ আহে আৰু বহুত ধৰণৰ বস্তু আছে বহুত ধৰণৰ প্যাৰামিটাৰছ আছে যিখিনি আমাক চাই কেলেহে আমি শ্বেয়াৰ এটা পিক কৰিব পাৰো টেকনিক্যাল এনালাইসিস যেতিয়া কৰিম তেতিয়া চাৰ্ট দেখিম ইন্ডিকেটৰ্ছ দেখিম ট্ৰেন্ড কেনেকা চলি আছে এই হিচাপত কমপ্লিট বস্তু দেখাৰ পিছতহে এটা শ্বেয়াৰ পিক কৰা হয় এতিয়া অলমোস্ট আমাৰ টপিকৰ লাষ্ট পইণ্ট আহি গৈছে যে আমি কেনেকৈ ইনভেষ্ট কৰিব পাৰিম আমাক এতিয়া কি লাগিব যুদ্ধক্ষেত্ৰতো যাম যুদ্ধক্ষেত্ৰত যোৱাৰ কাৰণে ঢাল তৰোৱাল কি লাগিব বস্তু প্ৰথম হল আপোনালোকক ডিমেট একাউণ্ট লাগিব যেনেকুৱা আপোনালোক বেংকত একাউণ্ট খোলে সেভিংস একাউণ্ট কাৰেন্ট একাউণ্ট ঠিক তেনেকৈ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব হলে আপোনালোকক ডিমেট একাউণ্ট খুলিব লাগিব ডিমেট একাউণ্ট খোলাৰ পিছতে আপোনালোক ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব পাৰিব এতিয়া ডিমেট একাউণ্টৰ যে কথা হলো বহুতৰে মাইণ্ডত এটা কথা প্ৰশ্ন আহিব যে তেতিয়াহ'লে গ্ৰো এঞ্জেল ওৱান জিৰোধা এইবোৰ কি বস্তু এইবোৰে ব্ৰোকাৰ এই ব্ৰোকাৰৰ আন্ডাৰত আমাক ডিমেট একাউণ্ট খুলিব লাগিব ডিমেট একাউণ্ট কেনেকৈ খোলে কেনেকৈ ইনভেষ্ট কৰে কমপ্লিট
বস্তুখিনি মই আপোনালোকক গাইড কৰিম এই 25 দিনৰ ভিতৰত সো আমাৰ নেক্সট টপিক হ'ব যে আপোনালোকৰ দিমাগত কি প্ৰশ্ন আহিব পাৰে 10টা এনেকুৱা প্ৰশ্ন যিটোত নেকি প্ৰত্যেক ইনভেস্টৰ বিগিনাৰ ইনভেস্টৰ দিমাগত আহে সেইখিনি মই নেক্সট ভিডিঅ'ত ক্লিয়াৰ কৰিম ভিডিঅ'টোত বহুত বস্তু এৰা খাই গৈছে মই জানো কাৰণ যেহেতু 25 দিনৰ কথা কৈছো 25 দিনৰ ভিতৰত ইমান বস্তু কভাৰ কৰা সম্ভৱ নহয় যেখিনি ইম্পৰ্টেন্ট বস্তু আছিল মই এইখিনি অলমোস্ট কভাৰ কৰিছো যদি কিবা তথাপিও ৰৈ গৈছে তেতিয়াহলে কমেন্ট বক্সত জনাব মই হয় কমেন্ট বা বেলেগ আৰু এটা ভিডিঅ' বনাই কিলা আপোনালোকক বুজাই দিম তো এইটোৱে আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব আপোনালোক কমেন্ট বক্সত নিশ্চয়কৈ জনাব যে আপোনালোক নতুনকৈ ইনভেষ্টমেন্ট কৰি আছে নতুনকৈ ষ্টক মাৰ্কেটত সোমাব বিচাৰিছে নে আগৰে পৰা ইনভেষ্টমেন্ট কৰি আছে আৰু আশা কৰো আপোনালোক নিশ্চয়কৈ সাপোৰ্ট কৰিব সো এইটোৱে আছিল আজি ভিডিঅ' লগ পাম আমি নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে কুশলে থাকক সকলোৱে ভালে থাকক কিপ ইনভেষ্টিং